নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2D আৰু 3D শেপৰ লগত জড়িত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ। সো আপোনালোকে ভিডিঅ'ৰ শেষলৈকে মনোযোগেৰে চাই যাব। প্ৰথম প্ৰশ্নত আপোনালোকে দেখিবলৈ পাইছে, কৈছে কি কাষৰ ঘনকটোৰ পৃষ্ঠকালি কিমান। সো এটা ঘনক দেখিবলৈ পাইছে আপোনালোকে, আৰু এইটো এটা 3D শেপ হয়। ঠিক আছে, 3D কিয় হ'ল, কাৰণ ইয়াৰ দীঘ অৰ্থাৎ লেন্থ, প্ৰস্থ অৰ্থাৎ ব্ৰেথ আৰু উচ্চতা অৰ্থাৎ হাইট। লেন্থ, ব্ৰেথ আৰু উচ্চতা আছে। দীঘল, বহল আৰু উচ্চতা যদি থাকে তেতিয়া তেনেকুৱা আকৃতি কি বুলি কোৱা হয়? 3D আকৃতি বুলি কোৱা হয়। 2D আকৃতিবোৰ কেনেকুৱা হয়? 2D আকৃতিবিলাকত কিন্তু দীঘল আৰু বহল এই দুটাহে থাকে, L/B, উচ্চতা নাথাকে। তেনেকুৱা আকৃতিবিলাকক 2D আকৃতি বুলি কোৱা হয়। যিহেতু মই এই ভিডিঅ'টোত 2D আৰু 3D দুয়োটাৰে কুৱেশ্যন লৈ আহিছোঁ, আপোনালোকে চিন্তা কৰিব নালাগে। আপোনালোকে প্ৰশ্নসমূহ ভালদৰে বুজিবলৈ যত্ন কৰিব, কেনেকৈ সমাধান কৰিছোঁ। ইয়াৰ ফৰ্মুলাসমূহ বিশেষকৈ আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব। ফৰ্মুলাসমূহ এপ্লাই কৰিবলৈ অতি সহজে উত্তৰসমূহ উলিয়াই ল'ব পাৰি। ফৰ্মুলাবোৰ মই আপোনালোকক দি যাম, আপোনালোকে টুকি ৰাখিব। ঠিক আছে। চ' যিহেতু ঘনকটোৰ কথাটো গম পালোঁ, এইটো এটা 3D শেপ হয় আৰু ইয়াৰ পৃষ্ঠকালি যিহেতু কথা কৈছে, গতিকে ইয়াৰ পৃষ্ঠকালিৰ কথা জানিবৰ কাৰণে আপোনালোকে ইয়াৰ পিঠিকেইটা এইটো জানিলেই বেছি ভাল হ'ব। চ' ইয়াৰ পিঠিকেইটা জানিবৰ কাৰণে আপোনালোকে এটা লুডু গুটি কল্পনা কৰক। ঠিক আছে, লুডু গুটি আপোনালোকে সকলোৱে জানেই লুডু গুটিৰ পিঠিকেইটা। গতিকে লুডু গুটি আৰু ঘনক একেটাই বস্তু বুলি আপোনালোকে ভাবক। লুডু গুটিৰ নিচিনা সকলো আকৃতিয়েই ঘনকেই হয়। চ' লুডু গুটিৰ পিঠি কেইটা থাকে? 6টা থাকে। গতিকে ঘনকৰো 6টাই পিঠি থাকে। তেতিয়াহ'লে এটা পিঠি যদি চাওঁ, এটা পিঠি চালে দেখিবলৈ কেনেকুৱা? এটা বৰ্গৰ নিচিনা। গতিকে বৰ্গৰ কালি কি হয়? আপোনালোকে মনত ৰাখিব, পৃষ্ঠকালি মানে হৈছে কালিয়ে হয়। গতিকে বৰ্গৰ কালি কি হয়? বৰ্গৰ কালি হৈছে L², মানে বাহু স্কুৱেৰ। ঠিক আছে, এটা বাহুৰ যোগ দিয়া থাকিলে বৰ্গৰ কালি আমি সহজে উলিয়াব পাৰোঁ। চ' এটা পিঠি দেখিবলৈ বৰ্গৰ নিচিনা আৰু ইয়াৰ কালি হৈছে L²। গতিকে এনেকুৱা কেইটা পিঠি আছে ঘনকত? 6টা। গতিকে 6টা পিঠিৰ কালি মানে মুঠ পৃষ্ঠকালি, গতিকে 6L² হ'ব। গতিকে এই যিটো ঘনকটোৰ, এই ঘনকটোৰ মুঠ পৃষ্ঠকালি হ'ব 6L²। মই আপোনালোকক ফৰ্মুলাটো লিখি দিছোঁ। এয়া হৈছে 6L² পৃষ্ঠকালি এটা ঘনকৰ মুঠ পৃষ্ঠকালি। ঠিক আছে, ইয়াত পৃষ্ঠকালি মানে আপোনালোকে মুঠ পৃষ্ঠকালিৰ কথা বুজিব। যদি বক্ৰ পৃষ্ঠকালিৰ কথা কোৱা হ'লে এইটো বক্ৰ পৃষ্ঠকালি বুলি উল্লেখ কৰিলেহেঁতেন, কিন্তু পৃষ্ঠকালি বুলি উল্লেখ আছে মানে এইটো মুঠ পৃষ্ঠকালিৰ কথা কৈছে। এতিয়া জাষ্ট আমি ফৰ্মুলা লগাই উত্তৰ উলিয়াওঁ। চ' ইয়াৰ পৃষ্ঠকালি কি হ'ব? 6L²। 6L² মানে হ'ব 6 × L²। L² মানে হ'ব 6 স্কুৱেৰ, যিহেতু L মানে 6 হয়। ইয়াত বাহুৰ যোগ দিয়া আছে 6। তেতিয়াহ'লে উত্তৰ কিমান হ'ব? 6 স্কুৱেৰ মানে হ'ব 36, কাৰণ 6 × 36, 36ৰ লগত 3 পূৰণ কৰিলে 3 × 36 216। ঠিক আছে, এয়া অতি সহজ আছিলে, আপোনালোকে নিশ্চয়কৈ বুজিলে চাগে। চ' নেক্সট এটা প্ৰশ্নলৈ আনিছোঁ আপোনালোকলৈ। দেখাত ছবিটো একেই, মাপো একেই, কিন্তু প্ৰশ্নটো অকণমান বেলেগ। কাষৰ ঘনকটোৰ আয়তন কিমান? ঠিক আছে, যিহেতু 3D শেপ হয়, 3D শেপৰ আয়তন উলিয়াব পাৰি। চ' আয়তন উলিয়াবৰ কাৰণে আপোনালোকে কি কৰিব? আয়তন উলিয়াবৰ কাৰণে আপোনালোকে যিটো ঘনকৰ আয়তন মানে 3D শেপৰ আয়তন, এয়া হৈছে L/B × H। দিশ পূৰণ, প্ৰস্থ পূৰণ, উচ্চতা, এইটো হৈছে ঘনকৰ আয়তনৰ ফৰ্মুলা। কিন্তু ঘনক যিহেতু এইটো সুষম ঘনক, মানে প্ৰতিটো বাহুৱে সমান, গতিকে প্ৰত্যেকটোকে আমি L বুলি ক'ব পাৰোঁ, কাৰণ প্ৰতিটো বাহুৱে সমান। গতিকে L বুলি আমি ধৰিব পাৰোঁ। গতিকে ইয়াত L/B কো L ধৰিলোঁ, H কো L ধৰিলোঁ, কাৰণ বাহুবোৰ যে সমান সেইকাৰণে L ধৰিলোঁ। গতিকে L3। গতিকে ঘনকৰ আয়তন কিমান হ'ব? আয়তনৰ ফৰ্মুলাটো কি হ'ব? L3 হ'ব। মই আপোনালোকক ফৰ্মুলাটো লিখি দিছোঁ, লিখি ল'ব, টুকি ৰাখিব। গতিকে এইটো ফৰ্মুলা এপ্লাই কৰি পেলাই আপোনালোকে ঘনকৰ আয়তন উলিয়াব পাৰিব। চ' ঘনকৰ আয়তন, এই ঘনকটোৰ আয়তন কিমান হ'ব? এই ঘনকটোৰ আয়তন হ'ব 6³ 6³ মানে কিমান? 6³ মানে হৈছে 6 তিনিটা পূৰণ। 6 তিনিটা পূৰণ মানে কিমান? 6 × 6 = 36, 36ৰে 6ক পূৰণ কৰিলে 216 পাম। এইটো 1 নম্বৰ অপশ্যনটোৱে শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট হৈছে কৈছে কাষৰ আয়তীয় ঘনকটোৰ পৃষ্ঠকালি। চ' ঘনকৰ পৃষ্ঠকালি পিঠিকেইটা আপোনালোকে গম পালে 6টা, কিন্তু ইয়াত যদিও 6টা, ইয়াৰ কিন্তু প্ৰতিটো মানে পিঠি একে নহয়। সেইকাৰণে কি হ'ব? ধৰি ল'লোঁ এই যিটো মানে পিঠি, এই পিঠিটোৰ কালি কি হ'ব? L/B। ঠিক আছে, যেনিবা মই এইটো L বুলি ধৰিলোঁ, এইটো B। গতিকে যিহেতু 3D শেপ হয়, এনেকুৱাই এটা পিছফালে আছে নে নাই?
আছে এল ইনটু বি পিছফালে আছে ঠিক আছে গতিকে আপোনালোকে মনত ৰাখক এনেকুৱা পিঠি দুটা ঠিক আছে আৰু এনেকুৱা পিঠি এইটো যেনিবা এটা এইটো বি আৰু এটা এইচ বি এইচ এইটো বহলটো হ'ল বি আৰু এইফালে উচ্চতা বি এইচ গতিকে এইফালেও এটা আছে তেনেকুৱা বি এইচ গতিকে এনেকুৱাও দুটা আছে তাৰপিছতে আপোনালোকে ভাবক এনেকুৱা এইটো যেনিবা বি এইটো যেনিবা এল ঠিক আছে গতিকে এনেকুৱাও এটা আকৃতিৰ তলফালে আছে নাই আছে গতিকে দুটা আছে গতিকে ইয়াৰ যদি কালিৰ কথা কওঁ প্ৰতিটো পিঠিৰ যদি কালিৰ কথা কওঁ এল ইনটু বি প্লাছ বি ইনটু এইচ প্লাছ এইচ ইনটু এল ঠিক আছে এইচ ইনটু এল কিয় কাৰণ এটা পিঠিৰ কালি এল ইনটু বি আকৌ এটাৰ বি ইনটু এইচ কাৰণ এইটো বি এইটো এইচ আৰু এইটো এইচ ইনটু এল গতিকে এইচ ইনটু এল ঠিক আছে গতিকে যেহেতু দুটা পিঠি আছে দুটা পিঠি থকাৰ কাৰণে কি হ'ব ইয়াৰ ফৰ্মুলাটো পৃষ্ঠকালি এই আহিব 2 আহিব ইয়াত 2 আহিব বা এনেকৈ কৰিব পাৰে ইয়াত 2 ইয়াতো 2 ইয়াতো 2 কিন্তু তিনটাতে 2 আছে কাৰণে আমি কমন লৈ ললো বাহিৰত 2 আমি লিখিলো এইটোই ফৰ্মুলা আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালি ঠিক আছে বক্ৰ পৃষ্ঠকালি নহয় মুঠ পৃষ্ঠকালি বক্ৰ পৃষ্ঠকালিৰ কথা আজি নকওঁই অন্য এটা ভিডিঅ'ত আপোনালোকক জনাম ঠিক আছে এই ইয়াৰ ফৰ্মুলাটো মই লিখি দিছো আপোনালোকে টুকি ৰাখি ল'ব মুঠ পৃষ্ঠকালি 2 ইনটু LB প্লাছ BH প্লাছ HL ঠিক আছে এতিয়া পৃষ্ঠকালিটো উলিয়াবৰ কাৰণে জাস্ট কি কৰিম গোটেইকেইটা পূৰণ কৰি পেলাই দুবাৰ 2 ৰে গোটেইকেইটা পূৰণ কৰি পেলাই যোগ কৰি পেলাই 2 ৰে পূৰণ কৰিম সো আমি কৰিলো এনেকে 4 8 গুণ কিমান 4 8 গুণ 32 তাৰপিছত 8 6 গুণ কিমান 8 6 গুণ 48 তাৰপিছত 6 4 গুণ কিমান 6 4 গুণ 24 এই তিনিটা পিঠিৰহে হ'ল কালি কিন্তু আৰু 2 ৰে পূৰণ কৰিব লাগিব সো 8 2 10 10 4 14 3 4 7 7 2 9 9 1 ওকলা 1 10 তাৰপিছত যেহেতু ফৰ্মুলাত এটা 2 আছে গতিকে 2 ৰে পূৰণ কৰিম 2 ৰে পূৰণ কৰিলে 104 2 ৰে পূৰণ কৰিলে কিমান হ'ব 208 গতিকে এই আয়তীয় ঘনকটোৰ পৃষ্ঠকালি হৈছে 208 বৰ্গ সেন্টিমিটাৰ আপোনালোকে মনত ৰাখিব কালিৰ একক বৰ্গ একক হয় সো ইয়াত বৰ্গ সেন্টিমিটাৰ আছে যেহেতু এককটো সেন্টিমিটাৰ আছে কাৰণে বৰ্গ সেন্টিমিটাৰ আছে ঠিক আছে সো নেক্সট আকৃতি একেই মান একেই কিন্তু প্ৰশ্নটো হৈছে ঘনকটোৰ আয়তন উলিয়াবৰ কাৰণে একো চিন্তা কৰিব নালাগে মই কলৈ আয়তনৰ ফৰ্মুলাটো কি হয় L * B * H কিন্তু ঘনকৰ ক্ষেত্ৰত কি আছিল L * L আছিল কাৰণ গোটেই বাহুৰ যোগ একেই থাকে কিন্তু আয়তীয় ঘনকৰ তিনটা বাহু বেলেগ তিনটা বাহুৰ যোগ বেলেগ গতিকে L * B * H ইয়াৰ আয়তনৰ ফৰ্মুলা মই লিখি দিছো আপোনালোকে টুকি ৰাখিব তাৰপিছত ইয়াৰ উত্তৰ পাবৰ কাৰণে কি কৰিব লাগিব এই তিনটা পূৰণ কৰিলে উত্তৰ পাই যাব সো পূৰণ কৰি চাও 8 4 গুণ 32 তাৰপিছত 6 2 গুণ 12 2 6 18 1 192 সো ইয়াতে 193 অপশনটো ভুলক্ৰমে আহিলে টাইপ কৰোতে মই টাইপ কৰিছিলো কিন্তু ভুলক্ৰমে আহিলে সো আপোনালোকে 192 ইয়াৰ যেটো আয়তন এটোহে শুদ্ধ উত্তৰ ঠিক আছে ইয়াত আপোনালোকে 2 এটো কনসিডাৰ কৰিব ঘন সেন্টিমিটাৰ আয়তনৰ একক কিন্তু ঘন সেন্টিমিটাৰ এটা আপোনালোকে মনত ৰাখিব নেক্সট আহিলে কাখৰ গোলকটোৰ পৃষ্ঠকালি ঠিক আছে পৃষ্ঠকালি এইটো আপোনালোকে বৃত্ত বুলি নাভাবিব এইটো এটা 3D শেপ হয় এইটো এটা গোলক হয় ঠিক আছে আমাৰ পৃথিৱী যেনে এটা ফুটবল যেনে ঠিক আছে গোলাকৃতিৰ হয় গতিকে গোলকৰ পৃষ্ঠকালি কি গোলকৰ পৃষ্ঠকালি মনত ৰাখিবৰ কাৰণে আপোনালোকে বৃত্তৰ লৈকে আইডিয়া কৰিব বৃত্তৰ কালিটো আপোনালোকে নিশ্চয় জানে চাগে বৃত্তৰ কালি পাই r স্কয়াৰ বৃত্তৰ কালি কি পাই r স্কয়াৰ কিন্তু গোলকৰ পৃষ্ঠকালি হলে আগত 4 এটা দিলে হ'ল আগত 4 এটা দিলে এইটোৱে গোলকৰ পৃষ্ঠকালি হৈ যায় ঠিক আছে এয়া গোলকৰ পৃষ্ঠকালি ঠিক আছে গতিকে মই ফৰ্মুলাটো লিখি দিছো গোলকৰ পৃষ্ঠকালি 4 পাই r স্কয়াৰ গতিকে ইয়াৰ যেটো গোলাকাৰ আকৃতি এই আকৃতিটো পৃষ্ঠকালি হ'ব ইয়াত যেটো পাইটো আছে গতিকে আমি পাইটো ভাঙিব নালাগে 4 * পাই * r স্কয়াৰ r মানে কি r মানে হৈছে ৰেডিয়াস মানে ব্যাসাৰ্ধ কিমান দি আছে 5 আৰু ইয়াৰ আছে স্কয়াৰ গতিকে ইয়াটো স্কয়াৰ গতিকে কৰিলে কিমান হ'ব 4 * 5 5 25 25 এফালে * পাই আহিব গতিকে 4 25 কিমান 100 গতিকে 100 কি হ'ব 100 পাই
100 পাই ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 100 পাই বৰ্গ সেন্টিমিটাৰ ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা প্ৰশ্ন এটা নহয় এটা নিশ্চয়কৈ আহিব জাস্ট আপোনালোকে ফৰ্মুলাবোৰ মনত ৰাখিব ফৰ্মুলাবোৰ মনত ৰাখি পেলাই কিন্তু এপ্লিকেশ্যনটো জানিব লাগিব কটাকটি কৰা ঠিক আছে এইবোৰ প্ৰেক্টিছ কৰিলে আপোনালোকৰ আহি যাব অটোমেটিক্যালি সো নেক্সট বস্তু একেটাই কিন্তু প্ৰশ্ন হৈছে আয়তন উলিয়াবলৈ কৈছে গোলকৰ আয়তন ঠিক আছে গোলকৰ আয়তনটো আপোনালোকে কেনেকৈ মনত ৰাখিব গোলকৰ আয়তনটো মনত ৰাখিবৰ কাৰণে মই আপোনালোকক দেখুৱাই লৈছোঁ প্ৰথমতে গোলকৰ আয়তনটোৰ ফৰ্মুলাটো গোলকৰ আয়তনৰ ফৰ্মুলা হৈছে 4/3 পাই r কিউব যেহেতু ঘনক হয় মানে যেহেতু আয়তন উলিয়াবলৈ কৈছে কিউব আহিব 4/3 পাই r কিউব এটা আপোনালোকে মনত কেনেকৈ ৰাখিব আপোনালোকৰ যদি ঘনকৰ গোলকৰ পৃষ্ঠকালীৰ ফৰ্মুলাটো মনত আছে তেতিয়াহ'লে আয়তনৰ ফৰ্মুলাটো সহজতে মনত ৰাখিব যেনে গোলকৰ পৃষ্ঠকালীৰ ফৰ্মুলাটো আছিল 4 পাই r স্কয়াৰ এটো আছিল কিন্তু ইয়াৰ পৰা আমি আয়তনৰ ফৰ্মুলাটো কেনেকৈ মনত ৰাখিম আয়তনৰ ফৰ্মুলাটো মনত ৰাখিবৰ কাৰণে চাওক আয়তন মানে কি আয়তনত ঘন একক আহিব গতিকে ঘন একক আহিবৰ কাৰণে এটো কি হ'ব লাগিব কিউব হ'ব লাগিব সো মই ইয়াত কিউব লিখিম ইয়াত কিউব লিখি পেলাই 4 ৰ তলত 3 লিখি দিম এই 3 লিখি ইফালে দুইফালে লিখি দিলো এইটোৱে হৈছে গোলকৰ আয়তনৰ ফৰ্মুলা ঠিক আছে গতিকে গোলকৰ যেটো পৃষ্ঠকালীৰ ফৰ্মুলাৰ পৰা আয়তনৰ ফৰ্মুলাটো কেনেকৈ মনত ৰাখিব পাৰি এয়া শৰ্ট ট্ৰিক এটো আপোনালোকে মনত ৰাখিব টেকনিকটো আৰু আপোনালোকে ফৰ্মুলাটো যদি লিখি ৰাখিব বিচাৰে এয়া মই ফৰ্মুলাটো দি দিছো আপোনালোকক লিখি ৰাখিব ঠিক আছে এয়া ফৰ্মুলা আয়তন মানে গোলকৰ আয়তনৰ ফৰ্মুলাটো হৈছে 4/3 পাই r কিউব আৰু এইটো ফৰ্মুলা লগাই পেলাই এই সমস্যাটো আমি এতিয়া সমাধান কৰিম কি আহিলে 4/3 যেটো পাইটো ইয়াৰ লগত লাগি আছে যদি লগত লাগি আছে ইয়াত আমি পাইটো একো নকৰো 4/3 পাই r কিউব কিন্তু r কিউবটো মানে কিমান হ'ব r মানে ৰেডিয়াস মানে ব্যাসাৰ্ধ r টো কিউব কৰিম মানে 5 টো কিউব কৰিম 5 টো কিউব কৰিলে কিমান হ'ব ঠিক আছে ইয়াৰ লিখিলো 4/3 ইনটু 5 কিউব মানে কিমান 125 এফালে তো পাইৰ লগত আহিবই গৰে 125 তো কাৰ লগত পূৰণ হৈছে 4 লগত গৰে 4 যদি 125 আমি পূৰণ কৰি দিও 4 100 400 4 25 মানে 500 আহিব ওপৰত কি আহিব ওপৰত আহিব 500 তলত আহিব 300 কটাকটি না যায় তাৰছত কি থাকিব পাই এইটোৱে হ'ব গোলকটোৰ কি আয়তন ঠিক আছে উত্তৰ আপোনালোকে দেখিবলৈ পাইছে অপচন 2 ঠিক আছে এককটো ঘন সেন্টিমিটাৰটো মনত ৰাখিব যেহেতু ৰেডিয়াসটো সেন্টিমিটাৰত আছে সেইকাৰণে ঘন সেন্টিমিটাৰ যদি এই ৰেডিয়াসটোৰ যোগটো যদি মিটাৰ থকা হলে ইয়াটো ঘন মিটাৰ হল হেৰে ঠিক আছে নেক্সট এটা ইম্পৰ্টেন্ট প্ৰশ্ন কৈছে যে কাখৰ সিলিন্ডাৰটোৰ পৃষ্ঠকালি কিমান সো সিলিন্ডাৰটো দিয়া আছে ইয়াৰ ব্যাসাৰ্ধ দিয়া আছে উচ্চতা দিয়া আছে ইয়াৰ যেটো সিলিন্ডাৰৰ যেটো পৃষ্ঠকালি মুঠ পৃষ্ঠকালি ফৰ্মুলাটো হৈছে 2 পাই r into r plus h হয় গতিকে এইটো হৈছে সিলিন্ডাৰৰ মুঠ পৃষ্ঠকালি হয় এই ফৰ্মুলাটো এপ্লাই কৰি পেলাই ইয়াৰ সমস্যাটো সমাধান কৰিব পাৰি ঠিক আছে আপোনালোকে মনত ৰাখিব ফৰ্মুলাটো কেনেকৈ হৈছে মই আপোনালোকক অকমান জনাই দিব বিচাৰিছো ঠিক আছে প্ৰথমতে আপোনালোকে বক্ৰ পৃষ্ঠকালি উলিয়াব লাগিব বক্ৰ পৃষ্ঠকালি উলিয়াবলৈ হলে এই যেটো সিলিন্ডাৰৰ যেটো বৃত্তাকাৰ ইয়াৰ মানে পৰিধিটো ঠিক আছে পৰিধিটো কি হ'ব 2 পাই r যেটো বৃত্তাকাৰ হয় বৃত্তৰ পৰিধি কি গতিকে 2 পাই r আৰু ইয়াৰ উচ্চতা কি উচ্চতা হৈছে h গতিকে 2 পাই r into h এটো হৈছে বক্ৰ পৃষ্ঠকালি তাৰ পিছত ইয়াতে h তাৰ পিছত যেহেতু সিলিন্ডাৰত ইয়াত আপোনালোকে বৃত্তাকাৰ আকৃতি দুটা দেখিছে আপোনালোকে হয়নে সো ইয়াৰ আপোনালোকে এই যেটো বৃত্তাকাৰ আকৃতি আৰু ইয়াৰ যেটো আকৃতি ইয়াৰ কালি কিমান কালি হ'ব পাই r স্কয়াৰ ঠিক আছে পাই r স্কয়াৰ এয়া হৈছে পাই r স্কয়াৰ গতিকে পাই r স্কয়াৰ কেটা দুটা পাই r স্কয়াৰ গতিকে 2 পাই r into h প্লাস ইয়াত পাই r স্কয়াৰ দুটা কাৰণ বৃত্ত আকৃতি ইয়াত দুটা আছে গতিকে ইয়াৰ কালি পাই r স্কয়াৰ গতিকে 2 পাই r স্কয়াৰ গতিকে এইটো হৈছিল বক্ৰ পৃষ্ঠকালি মানে এই যেটো এটো মানে এটো বক্ৰ পৃষ্ঠকালি আৰু এই টোটাল গুটেটো মিলাই পেলাই যেটো কালি এটো মুঠ
কালি মানে মুঠ পৃষ্ঠকালি গতিকে মুঠ পৃষ্ঠকালি উলিয়াবৰ কাৰণে বক্ৰ পৃষ্ঠকালি আৰু বৃত্তাকাৰ আকৃতিৰ দুটা কালি যোগ কৰি দিলে আমি মুঠ পৃষ্ঠকালি পাম গতিকে এই দুটা যোগ কৰি কি পালোঁ 2πr × h আৰু 2πr² গতিকে ইয়াৰ পৰা কি কমন আহিব 2 আহিব কমন পাই আহিব কমন r আহিব কমন গতিকে 2πr কমন আহিব বাহিৰত 2πr কমন আহিব তাৰপিছত এইফালে থাকিব h আৰু এইফালে থাকিব r গতিকে h + r গতিকে 2πr ঠিক আছে গতিকে 2πr × r + h ঠিক আছে এইটো হৈছে ফৰ্মুলা আমি আপোনালোকক লিখি দিছোঁ এয়া 2πr × r + h এইটো হৈছে চিলিণ্ডাৰৰ পৃষ্ঠকালিৰ ফৰ্মুলা মুঠ পৃষ্ঠকালিৰ ফৰ্মুলা গতিকে ইয়াত মুঠ পৃষ্ঠকালিৰ ফৰ্মুলা এপ্লাই কৰি পেলাই ইয়াৰ উত্তৰটো উলিয়াব পাৰি গতিকে মানকেইটা বহাই পেলাই উত্তৰটো উলিয়াবলৈ যত্ন কৰোঁ ইয়াত ব্যাসাৰ্ধ দিয়া আছে 3 আৰু উচ্চতা দিয়া আছে 8 সেণ্টিমিটাৰ চ' 2π পাইটো ইয়াত আছেই গতিকে পাইটো আমি একো কৰিব নালাগে পাই r মানে হৈছে 3 এইটো 3 তাৰপিছত আহিলে ভিতৰত 3 + h মানে 8 গতিকে 8 3 11 11 লগত 3টো পূৰণ হ'ব 3 11 33 33ৰ লগত 2 পূৰণ হ'ব 2 33 কিমান 66 আহিব উত্তৰ হ'ব এইটো 66 পাই বৰ্গ সেণ্টিমিটাৰ ঠিক আছে চ' নেক্সট আকৃতি একেই কিন্তু প্ৰশ্নটো অকণমান বেলেগ ইয়াত চিলিণ্ডাৰৰ আয়তন উলিয়াবলৈ কৈছে আয়তন ঠিক আছে চিলিণ্ডাৰৰ আয়তনৰ ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব লাগিব মই আপোনালোকক দেখুৱাই দিছোঁ চিলিণ্ডাৰৰ আয়তনৰ ফৰ্মুলাটো এইটো πr² × h ঠিক আছে আয়তনৰ ফৰ্মুলাটো হৈছে ইয়াৰ যিটো বৃত্তাকাৰ যিটো গোলা মানে বৃত্তাকৃতি চাৰ্কুলাৰ যিটো শ্বেপ ইয়াৰ কালি πr² আৰু উচ্চতা পূৰণ কৰি দিলে আমি কি পাই যাম আয়তন পাই যাম চিলিণ্ডাৰৰ আয়তন চ' ইয়াত মানকেইটা বহাই পেলাই উলিয়াই দিওঁ গতিকে চিলিণ্ডাৰৰ আয়তন v = পাইটো ইয়াত আছেই গতিকে পাইটো আমি একো কৰিব নালাগে পাই r² মানে এয়া হৈছে 3² × h মানে হৈছে 8 উচ্চতা ঠিক আছে গতিকে এইটো কৰিলে কিমান হ'ব 3 3 9 3 3 9 8 9 72 72 পাই এয়া অপশ্যন 4 শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আহিলে শংকুৰ পৃষ্ঠকালি ইয়াৰ ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব লাগিব ইয়াৰ যিটো পৃষ্ঠকালি ফৰ্মুলাটো হৈছে πr × r + l ঠিক আছে পৃষ্ঠকালি মনত ৰাখক আপোনালোকে πr × r + l ইয়াতে l মানে কি হয় l মানে কিন্তু শংকুৰ যিটো লেন্থটো হয় শংকুৰ উচ্চতাটো নহয় শংকুৰ লেন্থটো হয় এইটোহে l হ'ব এইটো মনত ৰাখিব আপোনালোকে তাৰপিছত r মানে হ'ব 3 ৰেডিয়াছ আৰু ইয়াত যিটো 4 আছে এইটো হৈছে h হয় এইটো হাইট হয় ঠিক আছে ইয়াত lটো আপোনালোকে h বুলি নাভাবিব হাইট বুলি নাভাবিব মানে হাইট বুলি ভাবি পেলাই কামটো কৰিলে উত্তৰটো ভুল ওলাই যাব চ' আপোনালোকে এই শংকুটোৰ পৃষ্ঠকালি কেনেকৈ উলিয়াব পাই তাৰপিছত r মানে হৈছে 3 আৰু 3 + l মানে কি 5 ঠিক আছে l মানে 5 গতিকে 5 3 8 তাৰপিছত 8 3 × 24 পাই 24 পাই এই আপোনালোকে দেখিবলৈ পাইছে অপশ্যন এ অপশ্যন 1ত আছে এইটো শুদ্ধ উত্তৰ ফৰ্মুলাটো মনত ৰাখিব বহুত সহজ হৈ যাব নেক্সট আকৃতি একেটাই কিন্তু আমি উলিয়াম কি আয়তন উলিয়াম বক্ৰপৃষ্ঠৰ কালি থাকে মই আপোনালোকক অন্য ভিডিঅ'ত বক্ৰপৃষ্ঠৰ কালি কেনেকৈ উলিয়াব পাৰি দেখুৱাম ঠিক আছে চ' এয়া শংকুৰ আয়তনৰ ফৰ্মুলাটো দেখুৱাই দিছোঁ প্ৰথমতে আৰু এই ফৰ্মুলাটো মনত ৰাখিবৰ কাৰণে আপোনালোকে যিটো চিলিণ্ডাৰৰ যিটো চিলিণ্ডাৰৰ আয়তনৰ ফৰ্মুলাটো আপোনালোকে মনত ৰাখিলে এই দুটা মানে মনত ৰাখিব বস্তুটো প্ৰায় একেই চ' সেইকাৰণে মনত ৰাখিব পাৰিব চ' এইটো যদি চিলিণ্ডাৰৰ আয়তনটো কি আছিলে চিলিণ্ডাৰৰ আয়তনটো আছিলে πr² × h আছিলে πr² × h চ' ইয়াতে যদি আমি ভিতৰে এনেকৈ এটা চিলিণ্ডাৰ বনাই দিওঁ ঠিক আছে তাৰমানে এই যিটো চিলিণ্ডাৰটো 3টা শংকুৰ আয়তনৰ সমান কিন্তু যদি ইয়াৰ ৰেডিয়াছটো একেই হ'ব ঠিক আছে একেই হ'ব লাগিব হাইটটো একেই হ'ব লাগিব চ' ইয়াত আমি চিলিণ্ডাৰৰ যিটো আয়তন যিটো πr² × h ইয়াৰ লগত আমি 3 ডিভাইড কৰি দিলেই আমি কি পাম শংকুৰ আয়তন পাই যাম চ' শংকুৰ আয়তনটো ইয়াত আপোনালোকে h দেখিবলৈ পাইছে h মানে ইয়াত হাইটটো হয় হাইটটো বুজাইছে ইয়াত এইটো বুজোৱা নাই শংকুৰ দৈৰ্ঘ্যটো বুজোৱা নাই বুজি পাইছে চ'
ইয়াতে আপোনালোকে ফৰ্মুলাটো এপ্লাই কৰক আয়তন ভি ইকুৱেল টু 1/3 ইনটু পাই আৰ স্কুৱেৰ মানে 3 স্কুৱেৰ ইনটু এইচ মানে কিন্তু 4 হ'ব ইয়াত ঠিক আছে তেতিয়াহ'লে 3ৰে এটা 3 কাটি গ'ল 3 4 গুণ কিমান 12 আহিলে 12ৰ লগত পাই গতিকে 12 পাই অপশ্যন 3 শুদ্ধ উত্তৰ ঠিক আছে ইয়াত এবাৰ আপোনালোকৰ হয়তো কনফিউজ হ'ব পাৰে ইয়াত যেতিয়া পৃষ্ঠকালি উলিয়াইছিলোঁ পৃষ্ঠকালি উলিয়াওঁতে মই আপোনালোকক ক'লোঁ যে ইয়াৰ যিটো এলটোৱে বুজাইছে এইটো বুলি ক'লোঁ গতিকে এতিয়া আমি এইচটোহে এইটো লৈছোঁ 4 এইচটোহে লৈছোঁ ইয়াত আপোনালোকে চাওক ইয়াত আমাৰ যিটো ফৰ্মুলা ইয়াত এল নাই এইচ আছে এইচটো হাইট বুজাব ইয়াত এইটো 4 বুজাব ইয়াত 5টো নুবুজায় এলটো নুবুজায় ঠিক আছে তেনেকৈ আপোনালোকে ফৰ্মুলাটো মনত ৰাখি জাষ্ট এপ্লাই কৰি দিলে উত্তৰ আহি যাব নেক্সট আহিলে এটা 2D শেপলৈ আহিলোঁ 2D শেপলৈ আহিলোঁ কাষৰ বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফল মানে এইটো বৰ্গ হয় বৰ্গৰ কালি উলিয়াবলৈ কৈছে বহুতেই সহজ বৰ্গৰ কালিৰ যিটো ফৰ্মুলা এইটো হৈছে এল স্কুৱেৰ গতিকে এল স্কুৱেৰ মানে এটা বাহুৰ জোখ যদি দিয়া থাকে তাৰ স্কুৱেৰ কৰিলে হ'ল 4 4 কিমান 16 কি হ'ব 16 বৰ্গ চেণ্টিমিটাৰ যেহেতু 4 চেণ্টিমিটাৰ জোখটো দিয়া আছে নেক্সট এটা ইম্পৰ্টেণ্ট প্ৰশ্ন কৈছে যে কাষৰ ৰম্বাসটোৰ ক্ষেত্ৰফল ঠিক আছে এইটো এটা ৰম্বাস হয় আপোনালোকে দেখিবলৈ পাইছে আমি ৰম্বাস এনে আঁকিলে এনেকৈ আঁকো হয়নে এনেকৈ আঁকো কিন্তু আচলতে ৰম্বাস এটা সামান্তৰিক হয় সামান্তৰিকৰ মানে দুটা মানে বাহু কি হয় সমান্তৰাল হয় এইটোৰ লগত এইটো সমান্তৰাল এইটোৰ লগত এইটো সমান্তৰাল প্ৰতিটো বাহু সমান্তৰাল তাৰমানে সেইকাৰণে কি হয় এইটো সামান্তৰিক হয় কিন্তু ইয়াত যেহেতু ৰম্বাসটোৰ ক্ষেত্ৰফল উলিয়াবলৈ কৈছে কালি উলিয়াবলৈ কৈছে মই সামান্তৰিকলৈ কেলৈ লৈ গৈ আছোঁ আপোনালোকক কাৰণ ইয়াত যিটো ৰম্বাসৰ আমি কালি উলিওৱা ফৰ্মুলা আমি উলিয়াওঁ হাফ ইনটু d1 ইনটু d2 এনেকৈ আমি উলিয়াওঁ কাৰণ ইয়াত d1 আৰু d2 হৈছে কৰ্ণ ইয়াত ৰম্বাসৰ দুটা কৰ্ণ থাকে এই কৰ্ণ দুটা d1 আৰু d2 ইয়াত জোখ নাই গতিকে আমি ইয়াৰ যিটো মানে ৰম্বাস দিয়া আছে এই ৰম্বাসটোৰ কালি উলিয়াবলৈ যাওঁতে ক্ষেত্ৰফল উলিয়াবলৈ যাওঁতে আমি সামান্তৰিকৰ ক্ষেত্ৰফল উলিওৱা ফৰ্মুলাটো এপ্লাই কৰি পেলাই উলিয়াম ঠিক আছে সো ইয়াৰ যিটো পৃষ্ঠকালি এতিয়া উলিয়াম সামান্তৰিকৰ পৃষ্ঠকালি ফৰ্মুলাটো লগাম সো মই ফৰ্মুলাটো আপোনালোকক এবাৰ দেখুৱাই লৈছোঁ সামান্তৰিকৰ পৃষ্ঠকালি হৈছে ফৰ্মুলা হৈছে এল ইনটু এইচ এল মানে হৈছে বাহুৰ জোখ আৰু এইচ মানে হৈছে হাইট ইয়াত আপোনালোকে দেখিবলৈ পাইছে এইটো হৈছে বাহুৰ জোখ এল আৰু হাইট হৈছে এই যিটো লম্ব এই লম্বটো হৈছে ইয়াৰ হাইট গতিকে ইয়াৰ এই যিটো এই ৰম্বাসটোৰ কালি উলিয়াবৰ কাৰণে জাষ্ট এল ইনটু এইচ 6 আৰু 5 আৰু 6 পূৰণ কৰি আমি উত্তৰ পাই যাম 5 6 গুণ 30 ৰম্বাসৰ এটা প্ৰায় প্ৰশ্ন আহে কম্পিটিটিভ এক্সামবিলাকত আপোনালোকে মনোযোগে চাব ঠিক আছে যদি ডায়াগোনাল দিয়া থাকে মানে যদি কি দিয়া থাকে যদি কৰ্ণ দিয়া থাকে এটা ৰম্বাসৰ যদি এটা ৰম্বাসৰ কৰ্ণ দিয়া থাকে তেতিয়াহ'লে ইয়াৰ কালিটো কেনেকুৱা হ'ব কালিটো হ'ব হাফ ইনটু d1 ইনটু d2 এটা আপোনালোকে মনত ৰাখিব সো নেক্সট আহিলে এটা আয়তৰ ক্ষেত্ৰফল গতিকে আয়তৰ ক্ষেত্ৰফলৰ ফৰ্মুলাটো এল ইনটু বি এইটো আপোনালোকে জানেই নিশ্চয় গতিকে এই দুটা পূৰণ কৰিলে উত্তৰ পাই যাম 8 আৰু 4 8 4 গুণ 32 ঠিক আছে 8 আৰু 4 8 4 গুণ 32 অপশ্যন 2 সো নেক্সট আহিল কাষৰ সামান্তৰিকটো ক্ষেত্ৰফল গতিকে সামান্তৰিকৰ যিটো পেৰেলগ্ৰাম সেইটো সমান্তৰাল হয় ইংলিছত পেৰেলগ্ৰাম বুলি কয় গতিকে এইটো এটা সামান্তৰিক মানে ৰম্বাসৰ নিচিনাই সামান্তৰিক হয় ইয়াৰ ক্ষেত্ৰফল উলিয়াবলৈ কৈছে আমি ৰম্বাসৰ ক্ষেত্ৰফল যেনেকৈ উলিয়াইছিলোঁ তেনেকৈ আমি ইয়াৰ ক্ষেত্ৰফলো উলিয়াম ইয়াৰ ক্ষেত্ৰফল এল ইনটু এইচ এল মানে হৈছে লেন্থ আৰু এইচ মানে হৈছে লম্ব মানে উচ্চতা ইয়াৰ লম্বটোৱে ইয়াৰ উচ্চতা গতিকে কিমান হ'ব পূৰণ কৰি দিলে হৈ গ'ল এল ইনটু এইচ 7 4 গুণ 28 28 বৰ্গ চেণ্টিমিটাৰ ঠিক আছে নেক্সট এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা আহিছে কাষৰ ট্ৰেপেজিয়ামটোৰ ক্ষেত্ৰফল উলিওৱা ঠিক আছে ক্ষেত্ৰফল এইটো এটা ট্ৰেপেজিয়াম হয় আৰু ট্ৰেপেজিয়াম বুলি আপোনালোকে কেনেকৈ চিনি পাব ট্ৰেপেজিয়াম বুলি চিনি পাবৰ কাৰণে আপোনালোকে এটা চতুৰ্ভুজ যাৰ দুটা বাহু পেৰেলেল ঠিক আছে দুটা লাইন পেৰেলেল হয় তেনেকুৱা আকৃতিবিলাকক চতুৰ্ভুজবিলাকক কি বুলি কয় ট্ৰেপেজিয়াম বুলি কোৱা হয় ঠিক আছে ইয়াত এইডালৰ লগত এইডাল পেৰেলেল হয় গতিকে ট্ৰেপেজিয়ামত যিকোনো দুটা লাইন পেৰেলেল থাকে হয় এই দুটা হ'ব নহয় এই দুটা হ'ব গতিকে তেতিয়া ট্ৰেপেজিয়াম বা ট্ৰেপেজিয়াম বুলি আপোনালোকে গম পাব ঠিক আছে
চ' ট্ৰেপিজিয়ামৰ যিটো ট্ৰেপিজিয়ামৰ ক্ষেত্ৰফলটো উলিয়াবৰ কাৰণে কি কৰিব লাগিব হাফ ইনটু ট্ৰেপিজিয়ামটোৰ হাইট h আৰু ইনটু কৰি পেলাই পেৰেলেল লাইন দুটাৰ যোগফল 5 ইনটু 8 ইয়াত যেনে 5 ইনটু 8 আছে গতিকে আমি a প্লাছ বিও দিব পাৰোঁ a প্লাছ বি গতিকে এইটোৱে হৈছে ট্ৰেপিজিয়াম এটাৰ ক্ষেত্ৰফল উলিওৱা ফৰ্মুলা ঠিক আছে মই আপোনালোকক এবাৰ ফৰ্মুলাটো দেখুৱাই দিছোঁ হাফ ইনটু h ইনটু a প্লাছ বি এইটো ফৰ্মুলা এপ্লাই কৰি পেলাই ট্ৰেপিজিয়ামৰ ক্ষেত্ৰফল উলিয়াব পাৰিব চ' হাফ ইনটু হাইট মানে হৈছে এই যিটো লম্ব এই লম্বটো হৈছে হাইট গতিকে ইয়াৰ জোখটো হৈছে 4 আৰু এই দুটা যোগফল 5 8 কিমান 13 ঠিক আছে গতিকে কিমান হ'ব 2ৰে 4ক দুবাৰ দিলোঁ 2 13 কিমান 2 13 26 গতিকে 26 বৰ্গ চেণ্টিমিটাৰ হৈছে এই ট্ৰেপিজিয়ামটোৰ কালি গতিকে ইয়াৰ লগতে আমাৰ আজিৰ এই ভিডিঅ'টো শেষ হ'ল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে